গাইজ এই চামকানু মহন্ত আৰু জুবিনদাৰ মেনেজাৰটোক মানে কেতিয়া আটক কৰা হ'ব কাৰণ এই 5 দিন 6 দিন পাৰ হৈ গ'ল এতিয়ালৈকেতো মই নিউজত পোৱা নাই যে ইহঁতক আটক কৰা হৈছে ইহঁতক ধৰা হৈছে সোনকালে ইহঁতক এৰেষ্ট কৰিব লাগে টাইম ৱেষ্ট কৰি থাকি লাভ নাই কাৰণ এইটো আমি ভিডিঅ'জবোৰ চাই কিনে গোটেই প্ৰুফ পায়ে গৈছোঁ হয়তো আজি আমাৰ লগত জুবিনদা জীয়াই থাকিলে হয় যদি তাতে ছিংগাপুৰত জোৰ কৰি জুবিনদাক লৈ নগ'লে হয় কেইদিনমান আগতে ICUত আছিলে জুবিনদা হস্পিটেলত এডমিট আছিলে তেনেকুৱা এজন অসুস্থ মানুহক জোৰ জবৰদস্তি কৰি কিনে লৈ গৈছে আৰু তাৰ পিছত আমি গোটেইখিনি দেখিছোঁ তেওঁৰ কাৰণে পানী ডেঞ্জাৰ আছিলে আৰু সেই পানীতে তেওঁৰ মৃত্যু হৈছে সেই পানীত গৈয়ে আৰু তাতে থকা এজন মানুহক মানা কৰা নাছিলে আৰু মেনেজাৰজনে সব জানে তাৰ পিছতো সি একো গুৰুত্ব দিয়া নাছিলে সি খালি নিজে এনজয় কৰি আছে গতিকে মই এইটোৱে বিচাৰোঁ যাতে সোনকালে এই দুজনক এৰেষ্ট কৰে আৰু জুবিনদাই যাতে জাষ্টিছ পায় আৰু তাৰ লগত ইনভলভ বেলেগ যোন আছে সিহঁতেও যাতে শাস্তি পায় সিহঁতকো যাতে এৰেষ্ট কৰে মই সেইটোৱে বিচাৰোঁ কিন্তু মেইন এই দুজনক আৰু এই দুজন আজিলৈকে যে এৰেষ্ট হোৱা নাই সেইটোহে আচৰিত কথা আৰু আমি যিখিনি ভিডিঅ' ক্ৰিয়েটাৰ সিহঁতে মেইন টপিকটোৰ পৰা আঁতৰি কিনে বেলেগ টপিকত পিছত যাব এতিয়া নাযাব ঠিক আছে এই মেইন টপিকটো বাদ দি কিছুমানে বেলেগ টপিকত গৈ আছে কোনোবাৰ কিবা কৈ আছে কোনোবাৰ ৱাইফক কিবা ক'ব ব্লেম কৰি আছে কিবা কৰি আছে এইবোৰ নকৰিব মেইন টপিকত থাকক জুবিনদাক যে জাষ্টিছ দিব লাগে সেইটোত থাকক বাকী বাদ দিয়ক এইটো টপিকৰ পৰা ইফাল সিফাল হৈ গ'লে আৰু নোৱাৰিব আৰু একো কৰিব এইখিনিয়ে সময় যিখিনি সময়ত আমি লাগিব পাৰোঁ পিছত আৰু একো নহ'ব মনত ৰাখিব গতিকে এতিয়া মেইন টপিকত থাকক এই দুজনক যাতে সোনকালে এৰেষ্ট কৰে আমি সেইটোৱে বিচাৰোঁ তাৰ বাহিৰে আমি বেলেগ একো নিবিচাৰোঁ এই দুজনক সোনকালে এৰেষ্ট কৰিব লাগে